যুদ্ধমুখী পৰীক্ষিতক আহি মানে শুকদেৱে এই জৰাসন্ধ আৰু ভীমৰ মাজত, কাৰণ যদি জৰাসন্ধক বধ কৰিব নোৱাৰে তেতিয়াহ'লে পাণ্ডৱে ৰাজসুই যজ্ঞ পাতিব নোৱাৰে। কিন্তু ভগৱান য'ত থাকিব তাত কেতিয়াও আমাৰ পৰাজয় হ'ব নোৱাৰে। সেইকাৰণে ইয়াত কৈছে যে কৃষ্ণ নাম জপি আখিলন্ত সিদ্ধগণে জৰাসন্ধ বধন্তাক সুখে ভীমসেনে। এতিয়া তেৱেশে সিজিব মহাযজ্ঞ ৰাজসুই ভুঞ্জীবু বিচিত্ৰ পূজা মহাসুখী হুই। যে ঋষি সমষ্টিয়ে আলোচনা কৰিছে যদি জৰাসন্ধক বধ কৰিব নোৱাৰে পাণ্ডৱে ৰাজসুই যজ্ঞ পাতিব নোৱাৰে। গতিকে জৰাসন্ধক বধ কৰিলেহে ৰাজসুই যজ্ঞ সম্পন্ন হ'ব আৰু আমাৰো মনৰ বাঞ্ছাবিলাক পূৰণ হ'ব। গতিকে বন্দী আছে ৰাজাগণ চিন্তি মনে মনে মাধৱক বৰে ভীমে জিনন্তুক ৰণে। যে ভগৱানৰ কৃপাত এই যে বন্দী কৰি ৰখা জৰাসন্ধই বন্দী কৰি ৰখাবিলাকক যাতে মুক্ত কৰি ভীমে যাতে জৰাসন্ধক মাৰি যাতে সমাজৰ উপকাৰ কৰিব পাৰে তাৰ কাৰণে ঋষি সমষ্টিয়ে মনতে ভাবিছে আজিহে গুচিব ইটো বন্ধনৰ দুখ দেখিব পৰম বন্ধু বান্ধৱৰ মুখ। যে জৰাসন্ধক যেতিয়া কৃষ্ণৰ কৃপাত ভীমে বধ কৰিলে তেতিয়া সমস্ত প্ৰজাগণে কৈছে আজিহে আমি আপোনজনৰ মুখ দেখিম আৰু তেওঁলোক বন্দীশালৰ পৰা মুক্ত হৈ আহিব। মাধৱে সাধন্ত ভীমত হুয়ো ৰণজয় চাহি চাহি উৎসাহ বঢ়ান্ত ধনঞ্জয়। গতিকে তেওঁলোকৰ এই যুদ্ধক কৃষ্ণৰ কৃপাত যেতিয়া ভীমৰ শক্তি বাঢ়ি গৈছে ধনঞ্জয়ে সন্তোষিত হৈছে। কটাক্ষে অমৃত বৃষ্টি কৰন্ত মাধৱ ভীমৰ মনত মহা মিলে মহোৎসৱ। যে তেওঁ অমৃত দৃষ্টিয়ে চোৱাৰ লগে লগে তেওঁ পৰম শক্তি লাভ কৰিছে। শুনা নৰ নাৰী হৰি চৰিত্ৰ অমৃত ভকতৰ ইষ্ট কৃষ্ণক ধৰিও হৃদিত। যে আমাক মহাপুৰুষ শংকৰদেৱে আহ্বান জনাইছে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে। কি বুলি কৈছে? হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে হৰিৰ কথা শুনা, অমৃতময় কথা শুনা, ভকতৰ ইষ্ট কৃষ্ণ ধৰিও হৃদিত। ভগৱন্ত ভকত বৎসল। ভগৱন্তই নিজতকৈও ভকতক ভাল পায়। আমাৰ মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, সন্মান কৰে, কথা শুনে, হাক বচন মানে, দিহা পৰামৰ্শমতে চলে, সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ। কোনোবা সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, কথা নুশুনে, হাক বচন নামানে, দিহা পৰামৰ্শমতে নচলে, সেইটো সন্তান কোনো মাক বাপেকৰ মৰমৰ হ'ব নোৱাৰে। এইটো যেনেকৈ সঁচা কথা। আমি কাৰ সন্তান? যিজনৰ তৃপিদিত তুষ্ট হ'ব দেউ জানিবা সিজন পিতৃ একক কৃষ্ণ দেউ। আমাৰ সকলোৰে পিতৃ কৃষ্ণ। কৃষ্ণ যদি সন্তুষ্ট হয় সব দেৱতা সন্তুষ্ট হৈ যাব। আৰু সেই কৃষ্ণক আমি কেনেকৈ পূজা কৰিব লাগে? সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম। ভগৱন্তৰ নামেৰে পূজা কৰিব লাগে। নাম কাৰো পৰা ধাৰ কৰিব নালাগে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়। আপুনি হৃদয়তে ভগৱন্তই আমাৰ সহস্ৰ নাম পুঞ্জীভূত কৰি ৰাখিছে। তাৰ পৰা এটা নাম যাতে আমি ক'বলৈ অভ্যাস কৰিব লাগে। কেনেকৈ? মাধৱদেৱে লিখিছে ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায় সদায়েই মংগল তাৰ অমংগল নাই। আপোনালোকৰ প্ৰত্যেকজন সদস্যৰ মুখত যাতে এটা ঈশ্বৰৰ নাম যাতে ওলায় দেই, অভ্যাস কৰে যাতে। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে চিং অফ হৰি উইথ হিজ ফৰ্ম ইন হাৰ্ট no other virtue is greater than নামছ ৱৰ্ড। ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যদি কাৰোবাৰ মুখেদি নিশ্চিত হয় তাতকৈ আৰু পুণ্য নাই। মনত ৰাখিব, এফাকি ঘোষা এটা ভগৱন্তৰ নাম যাতে আমাৰ ঘৰখনৰ প্ৰতিজন সদস্যৰ মুখত যাতে ওলায় তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব আৰু সেই অভ্যাসৰ প্ৰতি আমি আহ্বান জনাব লাগিব। কাৰণ আমাৰ এই অভ্যাসেহে আমাক মুক্তি দিব। আমাৰ জীৱই মৰিবৰ সময়ত কি কৰিব লাগিব? মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলিক। গতিকে মানে আমাৰ মৃত্যুৰ সময়ত দি থট অফ গড কামছ টু এ মেন এট দি টাইম অফ দ্য ডেথ অনলি থ্ৰু দ্য গ্ৰেছ অফ গড। মৰিবৰ সময়ত ঈশ্বৰৰ নামটো আমাৰ মুখলৈ আহিবলৈ হ'লে ঈশ্বৰৰ কৃপা লাগিব। আৰু সেই ঈশ্বৰৰ কৃপাটো পাবলৈ আমি কি কৰিব লাগিব? ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেন্স নাম স্মৰণ এভৰি ডে, এভৰি আৱাৰ, ৰাদাৰ এভৰি ছেকেণ্ড।
24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও আমি ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম ক'বলৈ অভ্যাস কৰিব লাগিব when a strong habit is formed by unceasing practice throughout the period of life then it would be easy to remember God at the time of the death আমি এনেকৈ অভ্যাস কৰোঁতে কৰোঁতে যদি এটা ষ্ট্ৰং হেবিট হৈ যায় কাৰ দৰে অজামিলৰ দৰে অজামিলে 10 নম্বৰ ল'ৰাটোৰ নামহে নাৰায়ণ ৰাখিছিলে ভগৱানৰ নাম বুলি নাজানে 10 নম্বৰ ল'ৰাটোৰ নাম নাৰায়ণ ৰাখিছিলে আৰু নাৰায়ণ ৰাখি পেলাই আহ নাৰায়ণ খা নাৰায়ণ উঠ নাৰায়ণ পঢ় নাৰায়ণ কৰ নাৰায়ণ গড় নাৰায়ণ যা নাৰায়ণ 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 কওঁতে জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপদহি নামে কৰে চন ভগৱানৰ নাম অৰ্থ জানি কওক বা নাজানি কওক সি পাপ নাশ কৰিবই আপোনাৰ মুখৰ আগত বিহ অকণমান আছিলে আপুনি নাজানি অমৃত বুলি বুটলি খাই দিলে বিহে ক'ব নেকি এওঁ নাজানি খাইছে এওঁক নামাৰো বুলি বিহ জানিয়েই খাওক বা নাজানিয়ে খাওক বিহ খালে মানুহ মৰিবই ভগৱন্তৰ নাম অৰ্থ জানি লওক বা নাজানি লওক নামে পাপ দহন কৰিবই গতিকে আমাৰ প্ৰত্যেকজন সদস্যৰ মুখত যাতে এটা ঈশ্বৰৰ নাম আমাৰ ওলাই থাকে তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব আৰু কৃষ্ণ নাম প্ৰত্যেকজন সদস্যৰ মুখত ওলোৱাৰ লগে লগে আমাৰ প্ৰত্যেকৰ লগতে আমাৰ প্ৰত্যেকখন ঘৰতে আমাৰ এইখন এখন ঘৰ বুলি কৈছে দে উদ্ধৱক চিনাকি কৰি দিছে মুহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ ইহাকে বুলিও গৃহ জানা মহাবীৰ প্ৰথমতে আপুনি এইখন ঘৰত কৃষ্ণক ৰাখক কৃষ্ণ যিখন ঘৰত চৈতন্য হৈ থাকিব মুখত হাঁহি থাকিব অন্তৰত শান্তি থাকিব মনত ৰাখিব আৰু কৃষ্ণক যদি আহাৰ নিদিয়ে আপুনি জ্বৰ হৈ যাব অৰ্থাৎ তেওঁৰ আহাৰ কেৱল ঈশ্বৰৰ নাম দিলেই কৃষ্ণ সচেতন হৈ থাকিব আৰু আপোনাক আনন্দত ৰাখিব শান্তিত ৰাখিব আৰু যাৰ মুখত ঈশ্বৰৰ নাম নলয় তেওঁ কৃষ্ণ খাবলৈ আহাৰ নাপায় জ্বৰ হৈ যাব মুখত হাঁহি নাথাকে অন্তৰত শান্তি নাথাকে দিনক দিনে তেওঁ বিভিন্ন বিপদ আপদৰ সন্মুখীন হৈ যাব এয়া হৈছে ভাগৱত দৰ্শন এই কথাবিলাকে আমাক কৈছে কিন্তু কাহিনী উপকাহিনীৰ মাজেদি কৈ আছে আখ্যান উপাখ্যানৰ মাজেদি কৈছে এতিয়া ভীম আৰু জৰাসন্ধৰ এখন যুদ্ধৰ কথা কৈ আছে তাৰ মাজেদি আমাক নীতি শিক্ষা দি আছে আমি সদায় বেয়া প্ৰবৃত্তিবিলাকক এই যিটো জৰাসন্ধৰ নিচিনা আসুৰিক প্ৰবৃত্তিবিলাকক আমি মাৰিব লাগিব মনত ৰাখিব তাই জৰাসন্ধক মৰা দেখুৱাইছে মানে সংস্কাৰ জৰাসন্ধৰ যিটো আসুৰ প্ৰবৃত্তি সেইটো আমি মাৰিব লাগিব সেইকাৰণে কৃষ্ণই গকুলত বাল্যকালতে কেইবাজনো অসুৰ মাৰি লৈছে কিয় তাৰ মানে আমাক কি বুজাইছে যদি কৃষ্ণই সৰুকালতে সেই অসুৰকেইটা মাৰি নলয় অঘাসুৰ বকাসুৰ প্ৰলম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যোমাসুৰ ধেনুকাসুৰ এইবিলাকক যদি মাৰি নলয় তেতিয়া তেওঁ 7-8 বছৰ বয়সত বৰ্জধামত গোপীসকলৰ লগত মহাৰাস কৰিব নোৱাৰিব কৃষ্ণই যেতিয়া গোপীৰ লগত মহাৰাস কৰিছিল তেতিয়া বয়স 7-8 বছৰ সেইকাৰণে অনংগ কেলি বুলি কোৱা হয় তাৰমানে আমাক ইয়াক বুজাইছে যে আমাৰ সৰুৰ পৰাই ল'ৰা ছোৱালীবিলাকৰ বেয়া প্ৰবৃত্তিবিলাক আসুৰিক প্ৰবৃত্তিবিলাকক আমি মাৰিব লাগিব মানে সংস্কাৰ কৰিব লাগিব কেনেকৈ দৈৱ বশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰৰ স্বভাৱ দূৰ হয় ভাল মানুহৰ পদাৰ্পণ হ'ব লাগিব আশীৰ্বাদ ল'ব লাগিব বছ সলনি হৈ যাব দেই মনত ৰাখিব আমাক ভাগৱতে কেৱল নীতি পদ্ধতিৰ কথাই কৈ আছে কিন্তু কাহিনী উপকাহিনীৰ মাজেদি কৈছে এতিয়া তেওঁলোকে কৈছে যে কৃষ্ণ যাৰ প্ৰতি বন্ধুত্ব আছে সি কেতিয়াও বিপদত নপৰে আৰু এই কাৰ্য সম্পূৰ্ণ কৰিব আজিহে গুচিব ইটো বন্ধনৰ দুখ দেখিব পৰম বন্ধু বান্ধৱৰ মুখ মাধৱে সাধন্ত ভীমত হুয়ো ৰণজয় চাহি উৎসাহ বঢ়ান্ত ধনঞ্জয় যে আজি ভীমে জৰাসন্ধক মাৰি আমাৰ মংগল নমাই আনিব এই বুলি তেওঁলোকে আনন্দ কৰিছে কটাইখে অমৃতত বৃষ্টি কৰন্ত মাধৱ ভীমৰ মহত্ব মহা মিলে মহোৎসৱ গতিকে ভীমৰ এই শক্তি পোৱাৰ লগে লগে তেওঁ আনন্দত উৎফুল্লিত হৈছে আৰু আমাক মানে গুৰুজনাই আহ্বান জনাইছে কি বুলি শুনা নৰনাৰী হৰি চৰিত্ৰ অমৃত ভকতৰ ইষ্ট কৃষ্ণ ধৰিও হৃদিত ভগৱন্ত ভকতৰ ইষ্ট বন্ধু ভগৱন্তই নিজতকৈও ভকতক ভাল পায় মনত ৰাখিব কথাটো আৰু যুগে যুগে অৱতাৰ হৈ আছে কেৱল ভকতৰ কাৰণে বুলি কৈছে ব্ৰহ্মাক সৃষ্টিৰ আদিতে ভগৱন্তই কৈছে হেৰা ব্ৰহ্মা মোৰ জাতিকুল তুমি ক'ত দেখিছা মোৰ জাতিকুলকৈতো আছে সৃষ্টিকৰ মৎস্য কুৰ্ম শুকৰ আদি ধৰো কলেবৰ মোৰ কোনো জাতিকুল নাই তথাপিও মই মাছ কাছ গাহৰি হ'ব লগা হয় কিয় স্বভাৱতে অজময়ী জন্ম নাহি যাৰ ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ ভকতৰ ইচ্ছা পূৰণৰ কাৰণে মই অৱতাৰ ধাৰণ কৰি থাকোঁ ভগৱন্তৰ
ভকত অতি প্ৰিয়। উদ্ধৱক যাবৰ সময়ত কৈছে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। হে উদ্ধৱ, মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলুভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। আৰু লক্ষীতকৈও পৰম সুন্দৰ মূৰ দেখাই টুকায়া। মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ। আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। যে মই নিজৰ দেহটোতকৈও তোমাক ভাল পাওঁ, অৰ্থাৎ ভকতক ভাল পায়। এই কথাটোৱে আমাক কি শিকাইছে? যে ভগৱানৰ প্ৰিয় হ'বলৈ হ'লে প্ৰথমতে আপুনি ভকত হ'ব লাগিব। আপোনালোকৰ পৰিয়ালটো ঈশ্বৰৰ প্ৰিয় কৰিবলৈ হ'লে আপোনালোকৰ প্ৰতিজন সদস্যক আপুনি ভকত কৰিব লাগিব। তেতিয়া সেইখন ঘৰত কৃষ্ণ থাকিব। কৃষ্ণ থকা ঘৰখন আনন্দত থাকিব, মিলা প্ৰীতিয়ে থাকিব, মৰম চেনেহত থাকিব, সুস্থ মনত থাকিব, ৰোগমুক্ত হৈ থাকিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব। মনত ৰাখিব কথাটো। গতিকে কৃষ্ণক আপুনি বিচাৰিব নালাগে, কৃষ্ণইহে আপোনাৰ ঘৰ বিচাৰি আহিব। আমাৰ ভাগৱতে কৈছে কেনেকৈ, যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰৰ উপাসনা কৰিব, যেই নাম সেই হৰি জানা নিষ্ঠ কৰি, নামৰ সংগ নচাৰন্ত হৰি। গতিকে আমাৰ প্ৰত্যেকখন ঘৰতে আমাৰ পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰাৰ ব্যৱস্থাটো আপোনালোকৰ নাই বুলি ভবা নাই। যদি আজি তাৰিখলৈকে কাৰোবাৰ সেই ব্যৱস্থাটো নাই কৰা, কিবা অসুবিধাৰ কাৰণে, অহাকালিৰ পৰা আপোনালোকে ঘৰৰ ভিতৰতে অকণমান আছুতীয়াকৈ বেৰা অকণমান দি হ'লেও, ঠগী এখনতে গুণমালা কীৰ্তন এখন থৈ হ'লেও পুৱা গধূলি ধূপ ধূনা জ্বলাই ল'ৰা ছোৱালীকেইটাক লগত লৈ প্ৰাৰ্থনা কৰিব। আৰু ক'ব, শইকীয়া বাপৰ দৰে, গগৈ বাপৰ দৰে, বৰুৱা বাপৰ দৰে, গোহাঁই বাপৰ দৰে মোৰো গুৰুগৃহ অকণমান বনোৱাৰ হেঁপাহ আছে, কিন্তু মই এইকেইটা অসুবিধাৰ কাৰণে পৰা নাই। কৃপা কৰি মোৰ মনৰ বাঞ্ছা বয়স আপুনি এমাহ দিন জনাওক, তেওঁ আপোনাৰ অতি সোনকালে আপোনাৰ মনৰ কামনা পূৰণ কৰি দিব। যা দৃষ্টি ভাৱনা জৈশ্য সিদ্ধিবদে, আপুনি মিনিটটো জনাব লাগিব দেই। যদি আমাৰ সেই পৰিৱেশটো আমি নকৰোঁ, তেতিয়া আমাৰ ঘৰলৈ কোন আহিব? শ্ৰৱণ কীৰ্তন দৈত্য কৃষ্ণৰ নকৰে, দৈত্যে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, পৰম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যোমাসুৰ, ধেনুকাসুৰ চব আহিব। কায়িকভাৱে নহয় দেই, গুণগত স্বভাৱগতভাৱে আহিব। আমাৰ কিছুমান এনেকুৱা পৰিয়াল মানুহ আছে, কথা ক'বই নোৱাৰে, টিঙিচকৈ খং উঠেই, কথা ক'বই নোৱাৰে, লাঠিডাল উলিয়াই আনেই, কথা ক'বই নোৱাৰে, ঠেহ পেচ লাগি চকু পানী উলিয়াই ৩-৪ দিনমানলৈ ভাত পানী নাখায়েই। এনেকুৱা স্বভাৱ, এইটো আসুৰিক প্ৰবৃত্তি। এই আসুৰিক প্ৰবৃত্তি যিখন ঘৰৰ পৰিয়ালো আছে, সেইখন অসুৰ থকা পৰিয়াল। গতিকে সেই অসুৰবিলাকক যেতিয়ালৈকে মাৰিব নোৱাৰিব, যেতিয়ালৈকে উলিয়াই দিব নোৱাৰিব, তেতিয়ালৈকে সেইখন ঘৰত, সেইটো পৰিয়ালত শান্তি প্ৰতিষ্ঠা নহ'ব। ভাগৱতে কৈছে দেই, তেওঁক মাৰিবলৈ কি কৰিব লাগিব? বা উলিয়াবলৈ, মৰা মানে সংস্কাৰ, মনত ৰাখিব। বাহিৰত মাৰি দেখুৱাইছে, আচলতে সংস্কাৰ। সেই গুণটোৰ পৰা তেওঁক সংস্কাৰ কৰিছে। গতিকে বাহিৰত এটা, আধ্যাত্মিকত এটা, মনত ৰাখিব। সেইকাৰণে ভাগৱত ব্যাখ্যা 5 প্ৰকাৰে কৰিব জানিব লাগিব। আমাৰ ভাগৱত ব্যাখ্যাকাৰসকলে ভাগৱত ব্যাখ্যা কৰোঁতে 5 প্ৰকাৰে কৰিব জানিব লাগিব। শব্দাতিক, পদাতিক, আধ্যাত্মিক, তাত্ত্বিক, পৰমাৰ্থিক। আমাৰ এতিয়া বহুত ব্যাখ্যাকাৰকে 2টা বা এটা পদ্ধতিয়ে জানে, বাকীকেইটা নজনাৰ কাৰণে অৰ্থই গণ্ডগোল লগাই দিয়ে। যেনে মই এটা উদাহৰণ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আমাৰ পঞ্চম স্কন্ধ ভাগৱতত ঋষভ প্ৰভু অৱতাৰী, তেওঁ 100টা পুত্ৰ জন্ম দিছিল। আটাইতকৈ ডাঙৰজনৰ নাম ভৰত। ভৰতৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হ'ল। 9জন নৱদ্বীপৰ অধিপতি, 9জন সিদ্ধ পুৰুষ, 9 18কে 19জন, বাকী 81জনেই কৰ্মকাণ্ডী। আপোনালোকে এটা কথা মনত ৰাখিব, সদায় বেদৰ বেদৰ আগম পথত থকা মানুহ সদায় বেছি থাকিব, কাৰণ ভগৱন্তৰ বজাৰখন তাকে লৈ কৰি থাকে। ভালৰ সংখ্যা যদি বেছি কৰি দিয়ে, বেয়াকেইটা সোনকালে ভাল হৈ যাব। সেইকাৰণে ভালৰ সংখ্যা কমাই ৰাখি বেয়াৰ সংখ্যাটো অলপ ভগৱানে বেছিকৈ ৰাখে। একদম বৈদিক যুগৰ পৰা আপোনালোকে চাওক, 60 সহস্ৰই ভাগৱত শুনিছিল, সুতে ক'ব বুলি কোৱাৰ লগে লগে 32 সহস্ৰ গুচি গ'ল, 28 সহস্ৰই শুনিলে। আৰু 32 সহস্ৰই কৰ্মকাণ্ড কৰি আছে বুলি ভাগৱতত উল্লেখ আছে। ঋষভৰ 100টা ল'ৰা, ডাঙৰজনৰ নাম ভৰত, ভৰতৰ নাম অনুসৰি ভাৰতবৰ্ষ, 9জন নৱদ্বীপৰ অধিপতি, 9জন সিদ্ধ পুৰুষ, বাকী 81জনেই কৰ্মকাণ্ডী বুলি কৈছে। কৌৰৱৰ 5জন, কৌৰৱৰ 100জন, পাণ্ডৱৰ 5জন। কৃষ্ণ কাৰ লগত থাকে? পাণ্ডৱৰ লগত থাকে, 100জনৰ লগত নাথাকে। গতিকে আমাৰ নিয়মবিহীন
সংখ্যাগৰিষ্ঠ হ'লেও ভগৱান তেওঁলোকে সমৰ্থন নকৰে। ভগৱানে নীতি সদাচাৰ নাইকিয়া মানুহক কেতিয়াও সুখ শান্তিত নাৰাখে, অশান্তি ভুগিব লাগে। সেইকাৰণে ভাগৱত শুনি এই কথাবোৰ আমি নিজেও শিকি ল'ব লাগিব আৰু ল'ৰা ছোৱালীকো শিকাব লাগিব। আমাৰ ইয়াত 8 প্ৰকাৰ সদাচাৰৰ কথা আছে। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰৰ কথা ভাগৱতত উল্লেখ আছে। প্ৰধানকৈ দেই, এই 8 প্ৰকাৰ সদাচাৰ যদি আমি নিজে শিকি লৈ পেলাই মানিব পাৰোঁ, ল'ৰা ছোৱালীক যদি শিকাব পাৰোঁ, তেতিয়াহ'লে আপোনালোকৰ ঘৰখনৰ কোনো সদস্য 100 বছৰৰ আগত মৰিব নালাগে। কোনো সদস্যৰ শৰীৰত ৰোগ ব্যাধি হ'ব নোৱাৰে। তাৰ প্ৰমাণ গুৰুজনৰ দিনত দেখুৱাই থৈ গৈছে। শংকৰ মাধৱৰ ওচৰতে কেইবাজনো আটা পুৰুষে ভাগৱতৰ ব্যাখ্যা শুনিছিল, কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল। গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক চব শিকি ল'লে। শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে, শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে। তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটা 130 বছৰ, ৰামৰাম আটা 140 বছৰ, মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়ালে। ভগৱানে দিয়া বয়স 100 বছৰহে আছিলে। এই উপৰঞ্চি বয়সবিলাক কাৰ পৰা পালে? যিবিলাকে অনাচাৰ, বেবিচাৰ, ভ্ৰষ্টাচাৰ কৰিব। তাৰ পৰা আয়ুস কাটি নি নিয়ম মনাবিলাকক যোগ দিব দেই, মনত ৰাখিব। সেইকাৰণে আমি ভাগৱত শুনি যাতে আমি অনাচাৰ, বেবিচাৰ, ভ্ৰষ্টাচাৰৰ পৰা নিজক মুক্ত কৰিব পাৰোঁ, পৰিয়ালটো মুক্ত কৰিব পাৰোঁ, সমাজখন যাতে মুক্ত কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে গুৰুত্ব দিব লাগিব। তেতিয়াহে আপোনালোকৰ জন্ম ধৰাৰ সাৰ্থকতা হ'ব আৰু আপোনালোক মৰিও অমৰ হৈ থাকিব। এই ভাগৱতৰ 70 পিছত যদি আকৌ এনেকৈ পুনৰ 70 আগুৱাই নি থাকে, যিকেইজন উদ্যোক্তাৰ চেষ্টাত আজি 70 উদযাপন কৰিছে, তেওঁলোক হয়তো পৰৱৰ্তী আকৌ 70 নাথাকিবও পাৰে। কিন্তু তেওঁলোকে যিহেতু এই পবিত্ৰ অনুষ্ঠানটো অনুষ্ঠিত কৰি উত্তৰ পুৰুষলৈ দি থৈ গ'ল, তেওঁলোক মৰিও অমৰ হৈ থাকিব। কাৰণ আজি শংকৰ মাধৱ আমাৰ মাজত কায়িকভাৱে নাই, মহাত্মা গান্ধী নাই, জৱাহৰলাল নেহেৰু নাই, জ্যোতিপ্ৰসাদ আগৰৱালা নাই, ৰাভাদেৱ নাই, সুধাকণ্ঠ ভূপেন হাজৰিকা নাই, আৰু এতিয়া অলপতে জুবিন গাৰ্গো নাই। কায়িকভাৱেহে নাই, কিন্তু তেওঁলোকে দি থৈ যোৱা অৱদানে তেওঁলোকক চিৰ সজীৱ কৰি ৰাখিব, বুজিছে নাই? গতিকে আপোনালোকে এইখন গাঁৱত বসবাস কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে কি ভাল আদৰ্শ এৰি থৈ গ'ল, সেই আদৰ্শই হ'ব আপোনালোকৰ ৰুক্মিণী মন্দিৰ। এই দেহ দ্বাৰকা কাল সাগৰ। অহা বছৰলৈ আজিৰ তাৰিখত এই অনুষ্ঠানটো পাতিলে ইয়াত থকা এই দেহ দ্বাৰকা আটাইকেইখন নাথাকিবও পাৰে, কোনোবা 2-1খন কালে হৰণ কৰি লৈ যাব পাৰে। দেহ দ্বাৰকা কাল সাগৰত বিলুপ্তি হৈ যাব পাৰে। কিন্তু আপুনি এইখন গাঁৱত জন্ম কৰি কি ভাল আদৰ্শ হৈছে, সেইটো আপোনাৰ চিৰ সজীৱ হৈ থাকিব, সেইটোৱে আপোনাক জিৰাই ৰাখিব। সেইটোৱে হৈছে ৰুক্মিণী মন্দিৰ। গতিকে আমাক কাহিনী উপকাহিনীৰ দ্বাৰা আমাক নৈতিক আৰু আধ্যাত্মিক শিক্ষাবিলাক মহাপুৰুষে ভাগৱতৰ মাজেদি দি আছে, সেইখিনি আমি আয়ত্ব কৰিব লাগিব। তাৰপিছত ক'লে যে সজনৰ জীৱন জানিবা যদুমণি, পাতকীও তৰে যাৰ নাম গুণ শুনি। যে আমাৰ মহাপাতকীও ঈশ্বৰৰ নাম ল'লে তৰি যাব পাৰে, কিয়নো হৰিনাম হুতাসন, পাপ শুকান বন, খনেকতে দহি কৰে চন। যে আমাৰ পাপবিলাকক শুকান বনৰ লগত তুলনা কৰিছে আৰু নামক জুইৰ লগত তুলনা কৰিছে। শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাত পুৰি নাইকিয়া কৰে, ভগৱন্তৰ নাম যেতিয়া আপুনি উচ্চাৰণ কৰিব, আপোনালোকৰ ঘৰখনক 5টা পাপৰ পৰা মুক্ত হৈ যাব। আমাৰ প্ৰত্যেকখন ঘৰতে 5টা পাপ অবাঞ্ছিতে হৈ আছে। আমাৰ হয়তো বহুতে নাজানে। গীতা ভাগৱতে আমাক কৈছে যে এইটো সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি নহয়, জীৱশ্ৰেষ্ঠ মানুহ গৃহস্থী মাত্ৰেই আমাৰ 5টা পাপ অবাঞ্ছিতে হয়। কেনেকৈ হয়? ভাগৱতত কৈছে, কন্দনি পেখনি চুলি কলসী মাৰ্জনী, গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনী, তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায়, কৃষ্ণ অৰ্থে কৰি পুনো মুকুতিক পায়। গতিকে আমাৰ গৃহস্থী মাত্ৰেই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কামবিলাক কৰোঁতে 5টা পাপ হয়। কন্দনি মানে ঢেঁকী বা মিক্সাৰ। ঢেঁকী বা মিক্সাৰত জা জলপান প্ৰস্তুত কৰিলে ব্ৰহ্ম হত্যা হয়, তাত এটা পাপ লাগে। পেখনি পতাত মছলা পিছা, আদা পিছা, জলকীয়া পিচি, নহৰু পিচি অন্ন তৈয়াৰ কৰে, তাত ব্ৰহ্ম হত্যা হয়, তাতো এটা পাপ লাগে। চুলি জুহালত গেছত ৰন্ধনশালাত অন্ন তৈয়াৰ কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। কলসী কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে, গৰম কৰি মাৰি পেলোৱা হয়, তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে।
মাৰজনী ঠাইঘৰ মচুতে সাৰোতে সূতা বাঢ়নি জাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে মচি আনোতে হাতৰ লগত মানে চকুৰে মনিব নোৱাৰা গুৰি পোৰা বা অন্যান্য তেনেকুৱা জীৱ জন্তু মৰি যায় মানে প্ৰাণী মৰি যায় তাৰ কাৰণে আমাৰ 5টা পাপ তাৰো দুখে গৃহবাসী স্বৰ্গক নাযায় এই যে আমাৰ প্ৰত্যেক গৃহস্থী ঘৰত যে এই 5টা পাপ আমাৰ হৈ আছে সেই 5টা পাপৰ কাৰণে আমাৰ ঘৰখনত বাস কৰি থকা জীৱকেইটা বৈকুণ্ঠ দূৰৰ কথা স্বৰ্গলৈকে যাব নোৱাৰে কিন্তু কৃষ্ণ অৰ্থে কৰি পুনু মুকুতিক পায় আমাৰ বিশেষকৈ আইসকলে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি অন্ন ৰান্ধিব আৰু খাবলৈ দিব পাৰে তেতিয়াহ'লে এই 5টা পাপে আমাক স্পৰ্শ কৰিব নোৱাৰে আমি সেই 5টা পাপৰ পৰা আইসকলে আমাৰ পৰিয়ালটো বা সমাজখনক উদ্ধাৰ কৰিব লাগিব ঋগবেদত কৈছে ন গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়ম সমুষ্ণুতে যিখন ঘৰৰ আইগৰাকী ঈশ্বৰ ভক্তিপৰায়ণ হ'ব যিখন সমাজৰ আইসকল ভক্তিপৰায়ণ হ'ব তেওঁলোক নিজেতো উদ্ধাৰ হ'বই সেইখন গাঁৱৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব যদি আইসকল যদি ভক্তি বিমুখ হৈ যায় আমাৰ ঘৰ বা সমাজৰ অৱস্থা কি হ'ব আমাৰ মহাভাৰতৰ বন পৰ্বত কৈছে জৈস ভাৰ্যা গৃহে নাস্তি সাধিসা কুইন চাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম যিখন ঘৰৰ আইগৰাকী ভক্তি বিমুখী হয় যিখন সমাজৰ আইসকল ভক্তি বিমুখী হয় ঘৰ গুচি বাঁহতল হ'ব আইসকলৰ ইমান শক্তি আছে বেদে কৈছে ভগৱানে কৈছে যে ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব আৰু ইচ্ছা কৰিলে ঘৰ গুচি বাঁহতল কৰিব পাৰে আমিতো বাঁহতল হোৱাটো কোনেও নিবিচাৰোঁ আমি বৈকুণ্ঠ হোৱাটো বিচাৰোঁ যে বৈকুণ্ঠ হ'বলৈ হ'লে আইসকলে এই ভাগৱতৰ নীতি আদৰ্শবিলাক মানি চলিব লাগিব আৰু গীতাত আমাৰ আইসকলে এখন ঘৰ এটা পৰিয়াল এখন সমাজ এটা পৰিৱেশ সুন্দৰকৈ পৰিচালনা কৰিবৰ কাৰণে আইসকলৰ গাত 5টা সদ্গুণ থাকিব লাগে বুলি কৈছে দেই 7টা সদ্গুণ থাকিব লাগে আজি ইয়াত বহি থকা আইসকলৰ কাৰোবাৰ গাত যদি 7টা সদ্গুণ আছে ভাগ্যৱতী মহিলা দেই যদি নাই পূৰা কৰি ল'ব মই কৈ থৈ যাওঁ গীতাত কৃষ্ণই অৰ্জুনক কোৱাৰ চলেৰে আমাক কৈছে যে আমাৰ আইসকলৰ ঘৰখন সুন্দৰকৈ পৰিচালনা কৰিবৰ কাৰণে পৰিৱেশটো পৰিচালনা কৰিবৰ কাৰণে সমাজখন পৰিচালনা কৰিবৰ কাৰণে কি 7টা গুণ লাগে এই 7টা গুণ নথকা আয়ে কেতিয়াও ঘৰ বা পৰিয়ালক সুন্দৰকৈ পৰিচালনা কৰিব নোৱাৰে এইটো বেদৰ মত অৰ্থাৎ ভগৱানে কৈছে কি 1 নম্বৰ কীৰ্তি চিৰি বা কৈশ্য নাৰী নাং ধীতি মেধা ক্ষমা স্মৃতি এই 7টা আপোনালোকে শুনি আনন্দ পাব আপোনালোকৰ আশীৰ্বাদ শিৰত লৈ একেবাৰে শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন ডিষ্ট্ৰিক্টত গুৰুজনাৰ এই ধৰ্ম আদৰ্শ প্ৰচাৰ প্ৰসাৰ কৰি আমি এটা শুভ লক্ষণ দেখা পাইছোঁ সেইটো হৈছে কি আজিকালি যিকোনো অনুষ্ঠানত মানে ভাগৱত পাঠ ব্যাখ্যাই বোলক নাম প্ৰসংগই বোলক বা অন্যান্য ধৰ্মালোচনী সভাই বোলক তালৈ আমাৰ পুৰুষতকৈ মহিলাৰ উপস্থিতিটো বেছি আজি যদি অংক কৰে সেইটো উত্তৰে পাব আপোনালোকে আজিৰ অনুষ্ঠানটোত মহিলাৰ সংখ্যা বেছি এইটো শুভ লক্ষণ দেই যদি আমাৰ মহিলাসকলক আমি ঈশ্বৰ ভক্তি প্ৰায়ণ কৰিব পাৰোঁ তৃণমূল ঘৰখনৰ পৰা সমাজখনৰ উন্নয়ন হ'ব মনত ৰাখিব কথাটো গতিকে 1 নম্বৰ গুণটো হৈছে কীৰ্তি আইসকলে কৰা কামবিলাক আনৰ প্ৰশংসনীয় হ'ব লাগে নিট এণ্ড ক্লিন ডিচিপ্লিন অতি পৰিপাটিতা নিয়মানুবৰ্তিতাৰে কামবিলাক কৰি যাব লাগে যিবোৰ কাম দেখিলে মানুহে প্ৰশংসা কৰিব লাগিব পৰিপাটিতাৰে কাম কৰিব জনা গুণটো আমাৰ আইসকলৰ লাগিব চিৰি নিজেও ধুনীয়া হৈ থাকিব লাগিব পৰিয়ালটোকো ধুনীয়া কৰি ৰাখিব লাগিব ঘৰখনৰ পৰিৱেশটোও ধুনীয়া কৰি ৰাখিব বা কৈছ কথা ক'ব জানিব লাগিব আইসকলে যদি কথা ক'ব জানে সেইখন ঘৰত সেইখন সমাজত কেতিয়াও কাজিয়া পেচাল হ'ব নোৱাৰে আজি কথা ক'ব নজনাৰ কাৰণেই বহুত বোৱাৰীক শাহুৱেকে বেয়া পায় বহুত শাহুৱেকক বোৱাৰীয়েকে বেয়া পায় বহুত দেউৰেকে নবৌয়েকক বেয়া পায় বহুত নবৌয়েকে দেউৰেকক বেয়া পায় বহুত স্বামীয়ে ভাৰ্যাক বেয়া পায় বহুত ভাৰ্যাই স্বামীক বেয়া পায় ইত্যাদি ইত্যাদি গণ্ডগোলটো ক'ত লাগিলে কথা ক'ব নাজানে আমাৰ এতিয়া সমাজত কথা ক'ব নজনা মানুহৰ সংখ্যা বেছি আমাৰ ভগৱানে কৈছে কথা কেনেকৈ ক'ব লাগে নিয়ম বান্ধি দিছে ভাগৱতত
সত্য প্ৰিয় হিত মনত ৰাখিবা দেই আমি সদায় সঁচা কথা ক'বলৈ যত্ন কৰিব লাগে সঁচা কথা কোৱা মানুহে কালৈ ভয় নকৰে সাহসেৰে কথা ক'ব পাৰে মূৰ তুলি কথা ক'ব পাৰে মিছা কথা কোৱা মানুহ তললে মূৰ কৰি থাকে ধৰা পৰা ভয় কৰে মনত ৰাখিব কথাটো আপোনালোকৰ পৰিয়ালত সঁচা কথা কোৱাজনলৈ মিছা কথা কোৱাকেইজনে অলপ সমী কৰে সমাজত সঁচা কথা কোৱা মতা মানুহ বা মাইকী মানুহজনীলৈ বাকীবিলাকে সমী কৰে সেইকাৰণে আমি সদায় সঁচা কথা ক'ব লাগে কিন্তু কওঁতে কেনেকৈ ক'ব লাগে প্ৰিয় শুনিবলৈ ভালকৈ ক'ব লাগিব দেই শুনিবলৈ ভাল পোৱাকৈ ক'ব লাগিব সঁচা কথা ক'লোঁ বুলি দামফি মাৰি কৰিলে বা অহংকাৰে ক'লে নহ'ব শুনিবলৈ ভাল পোৱাকৈ ক'ব লাগিব আৰু হিত আপুনি কোৱা কথাটোৱে আনক উপকাৰ কৰিব লাগিব শব্দ ব্ৰহ্ম মনত ৰাখিব ৱৰ্ড ইজ গড অবিনাশী আপুনি ধেমালিতেও ল'ৰা ছোৱালীক খাও খপনি নিদিব ধেমালিতেও ছোৱালীজনী বৰ বদমাছ ল'ৰাটো বৰ দুষ্ট বুলি নক'ব প্ৰতিক্ৰিয়া কৰি দিব শব্দৰ যিটো উদ্দেশ্যত ক'ব সেই প্ৰতিক্ৰিয়া কৰি দিব মনত ৰাখিব কথাটো এতিয়া আমাৰ দাৰ্শনিক পণ্ডিত শিক্ষাবিদ পণ্ডিত মনস্তাত্ত্বিক পণ্ডিত আমাৰ গুৰুজনাই এই কথা কৈছে যে আমি কথাটো কওঁতে সাৱধান হ'ব লাগিব যাতে মোৰ কথাই আনক আঘাত দিব নালাগিব কাক দিব চবতে ময়ে আছোঁ বুলি কৈছে আপুনি আপোনাৰ কথাই তেওঁ ভগৱানকে আঘাত দিব অন্যায় কৰিব দুখ দিব কষ্ট দিব আকৌ ভগৱানে আপোনাক ভালকৈ নহ'ব এই নিয়মটো জানিব লাগিব যে আনৰ আঘাত পোৱাকৈ যাতে আমি কোনো কথা ক'ব লগা নহয় এই কথা নাজানি আজি আমাৰ বহুত পৰিয়ালত শাহুৱেকে কেতিয়াবা বোৱাৰীয়েকক একেবাৰে বেয়াকৈ কৈ পেলাই লগৰজনীক কয় বোলে আজি একদম বোৱাৰীক ঠিকছে দি দিছোঁ হাড়লৈকে ভেজাই দিছোঁ ভগৱানে কয় কাক দিলা বোৱাৰী দেহত দেখোন ময়ে আছিলোঁ বহুত বোৱাৰীয়ে শাহুৱেকক বেয়াকৈ কৈ পেলাই লগৰজনীক কয় মই আজি শাহুক ঠিকছে দি দিছোঁ একদম হাড়লৈকে ভেজাই দিছোঁ ভগৱানে কৈছে তুমি কাক দিছা চবতে দেখোন ময়ে আছোঁ শাহুৰ দেহতো ময়ে আছোঁ বোৱাৰীৰ দেহতো ময়ে আছোঁ মোকে দুখ দিবা মোকে আঘাত দিবা মোকে অন্যায় কৰিবা আকৌ মই তোমাক ভালে ৰাখিব লাগিব নহ'ব ভাগৱত শুনি এই বেয়া স্বভাৱ এৰিব লাগিব তুমি আনক এগুণ আঘাত দিলে তুমি দুগুণ আঘাত পাব লাগিব তুমি তাৰ পৰা বাচি যাব নোৱাৰিবা ন ভুক্তং ক্ষয়তে কৰ্ম কল্পকৌটিশ্বৰতে অপি অৱশ্যমেৱ ভুক্তৈবম কীত কৰ্ম শুভাশুভম আপোনালোকে ভাগৱত শুনি কাৰোবাৰ যদি ইজনে সিজনক আঘাত দিয়া স্বভাৱ আছিলে আজিৰ পৰা এৰিব দেই আপুনি দুখ দিব পাৰিব আপোনাৰ পাপ হ'ব শাহুৱেকৰ কথাত যদি বোৱাৰীকে দুখ পায় শাহুৱেকৰ কি হ'ব পাপায় পৰপীড়নম বোৱাৰীৰ কথাত যদি শাহুৱেকে আঘাত পায় বোৱাৰী কি হ'ব পাপায় পৰপীড়নম মনত ৰাখিব কথাটো আমি পাপ পুণ্যৰ কাৰণে আমি নিজে দায়ী আমাৰ কৰ্ম দায়ী আৰু তাৰ কাৰণে আমি শাস্তি ভুগিব লাগিব কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই কৰ্মফলে জীৱে সুখ দুখ পায় আমাৰ সুখ আৰু দুখটো কৰ্মফলৰ লগত জড়িত হৈ আছে গতিকে আমি বেয়া এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে এয়া হৈছে মানে বাক্যৰ সদাচাৰ মনৰ সদাচাৰ ইজনৰ প্ৰতি সিজনৰ মৰম চেনেহটো থাকিব লাগিব দয়া প্ৰেম কৰোণা গমন সদাচাৰ ভৰিকেইটা আমাক যাব দিছে মানুহ মাত্ৰেই অকল অসমৰ বা ভাৰতৰ বা সংঘ অনাসংঘ বা কোনো জাতি জনগোষ্ঠীৰ কাৰণে নহয় ভৰিকেইটা ভগৱন্তই মানুহক দিছে যাবৰ কাৰণে গমন কৰিবৰ কাৰণে দিলে বুলিয়ে অগম্যা গমন কৰিলে নহ'ব কিন্তু ভগৱন্তই ভৰিকেইটা ক'লৈ যাব লাগিব ক'লৈ যাব নালাগে ভাগৱতত নিয়ম মানি দিছে আৰু এইটো কোনো জাতি জনগোষ্ঠী বা সমাজৰ কাৰণে নহয় বিশ্বৰ মানৱৰ কাৰণে এতিয়া প্ৰথম আমাৰ ভৰিকেইটা ক'লৈ যাব নালাগিব কলি থকা ঠাইলৈ য'ত জুৱা পাশা মদ্যপান পৰস্ত্ৰী আৰু হিংসা ধৰ্ম এইবিলাক ঠাইলৈ আমাৰ ভৰিকেইটা যাব নালাগিব 1 নম্বৰ নিষিদ্ধ ভাগৱতে কৈছে দেই 2 নম্বৰ বেৰা মাৰি দিছে অন্য দেৱী দেও নকৰিবা সেও এখন বেৰ গৃহু নপহিবা তাৰ 2খন বেৰ মূৰ্তিকো নাচাইবা 3খন বেৰ প্ৰসাদো নাখাইবা 4খন বেৰ ভক্তি হৈব বেভিচাৰ এইটো কোনো জাতি জনগোষ্ঠী সমাজৰ কাৰণে নহয় মানুহ মাত্ৰেই বান্ধি দিছে পৃথিৱী য'তেই মানুহ হতাই এই 4 বেৰৰ মাজত আপোনাৰ দেহত থকা জীৱটোক আপুনি ৰাখিব লাগিব যদি বেৰ ভাঙি যায় আপোনাৰ বেভিচাৰ হৈ যাব তেতিয়া আপোনাৰ আয়ুস কাটিব আৰু বেদনা আহি যাব গতিকে ভাগৱতে নিয়মহে বান্ধি ধৰিছে মনা নমনাটো আপোনাৰ কথা মানিলে তৰিব নামানিলে মৰিব কোনো মাক বাপেকে নিজৰ ল'ৰা ছোৱালীৰ কথা বেয়া হোৱাটো নিবিচাৰে সদায় ভাল উপদেশে দিয়ে উপায়ো বেয়া মানুহ ল'ৰা ছোৱালীৰ লগত নুফুৰিবি বেয়া বস্তু নাখাবি ভালকৈ পঢ়া শুনা কৰিবি
ভালেই উপদেশ দিয়ে, কিন্তু যদি ল'ৰা ছোৱালীয়ে মাক বাপেকৰ উপদেশ নামানে তেতিয়া তাৰ কাৰণে মাক বাপেক দায়ী নহয়। শাস্ত্ৰই সদায় আমাক ভাল উপদেশকে দি আছে, যে আমি নামানো তাৰ কাৰণে আমাৰ শাস্ত্ৰ দায়ী নহয়। শাস্ত্ৰ গুৰু সবে শিষ্যক কৃপাই শুদ্ধ উপদেশ দিব, শিষ্য সবে শুদ্ধভাৱে নাচৰিলে তাৰা সবে কি কৰিব। মাক বাপেকে ভাল বুদ্ধি দিবহে পাৰে, যদি ল'ৰা ছোৱালীয়ে নামানে মাক বাপেকে কি কৰিব, তাৰ ফলটো তেওঁ নিজে ভোগ কৰিব, কিন্তু মাক বাপেক তাৰ কাৰণে দায়ী নহয়। এই তথ্য দি আছে দেই। গতিকে আমি এই চাৰিবেৰৰ মাজত আমাৰ জীৱটোক ৰাখিব লাগিব। আৰু শৌচ সদাচাৰ, শৌচ পাচাপ কৰি গা পা ধুই পৰিষ্কাৰ হ'ব লাগিব। স্নান সদাচাৰ, আমি গা ধুওঁতে অকল ঢলঢলকৈ পানী ঢালি গা ধুলেই নহ'ব। গা ধুই থাকোঁতে আপুনি সদায় ভগৱন্তৰ নাম লৈ থাকিব। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহিকে উপাম, তোহাৰী চৰণে ৰেণু শতকোটি বাৰ এক কৰোঁ প্ৰণাম। দৰশিত সুন্দৰ গৌৰ কলে বৰ জৈচন সুৰপৰ কাষ, সকলো সভাসদ ৰঞ্জন যা কেৰি দৰ্শনে পাপ বিনাশ। গুৰু বন্দনা, দেৱ বন্দনা, ঘোষা, কীৰ্তন, বৰগীত যি জানে আপুনি গাই থাকক। বাহিৰো শুদ্ধ হ'ব, ভিতৰো শুদ্ধ হৈ যাব।